ইয়াত আপুনি কোনো ধৰণৰ গুটকা নাপায়, তো কোনো ধৰণৰ ইয়াত মানে আপুনি চাধা জাতীয় বস্তু নাপায় আৰু কোনো ধৰণৰ মানে হেৰি নাপায়, তামোল নাপায়। আমাৰ অসমত যেনেকৈ পিক চূণ কিবা কিবি ন, ইয়াত সেই বস্তুটো নাই মানে, সেইটো কাৰণে সেই বস্তুটো বেছি ভাল লাগিছে। আৰু ইয়াত এখন খুব ধুনীয়া দোকান পালোঁ। চব এইখনত মানে চব সাগৰীয় বস্তুৰ দ্বাৰা বস্তুবিলাক বনোৱা হৈছে আৰু এইখন এইটো চব সাগৰীয় বস্তু হঠাৎ অসমৰ পৰা ৩৩২৭ কিলোমিটাৰ অতিক্ৰম কৰি আহি বৰ্তমান মই পালোহি তামিলনাডু। আৰু তামিলনাডুত আহি খুব ধুনীয়া এটা পৰিৱেশৰ আচলতে মই দেখা পালোঁ আৰু গতিকে সেই পৰিৱেশটো যাতে আপোনালোককো দেখুৱাওঁ আৰু সেইবাবে এই ভিডিঅ'টো খুব ধুনীয়াকৈ প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু তেতিয়াহে আপোনালোকে আচলতে মজাটো পাব। গতিকে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মেৰিনা ব্ৰিজৰ ওচৰতে থকা এখন ৰেণ্ডমলি আমি সোমাই দিছোঁ, আচলতে সোমাই দিছোঁ। এখন পাৰ্ক নিচিনা পাইছোঁ, কি হয় নাজানো। আৰু যিখিনি লিখা আছিলে চাইনবোৰ্ড সেইখিনিও লিখা আছে তেওঁলোকৰ নিজৰ ভাষাত লিখা আছে, গতিকে একো বুজি নাপালোঁ। তো ফাইনেলি আহিছোঁ আৰু ৰেণ্ডমলি সোমাই দিছোঁ। তো আপোনালোকো তাৰ অলপ পৰিৱেশটো দেখাই দিছোঁ চাওক। আৰু ইয়াৰ ৰাস্তাটোত খুব ধুনীয়াকৈ মানে টাইলছটো দিয়া আছে বাৰু। আৰু এইফালে চাওক খুব ধুনীয়াকৈ গছবিলাকতো কিবা ধৰণৰ ফুল এটা ফুলি আছে, খুব ধুনীয়া এটা বিউটি আচলতে। আৰু এতিয়া সময় হৈছে প্ৰায় 4:25 আৰু 4:25 সময় আৰু তামিলনাডুৰ ইয়াৰ পৰিৱেশ চাওক। আৰু সেইটো চাওক দেখিবলৈ কিবা এই দিল্লীৰ কিবা লোটাছ টেম্পলটোৰ নিচিনা অকণমান দেখাত তেনেকুৱা লাগিছে পৰিৱেশ। মানে পঢ়িব পৰা নাছিলোঁ, তই এটা জেগাত আহি পেলাই অকণমান পঢ়িব পাইছোঁ। আৰু সেইটো হৈছে চাওক না, ইয়াত দেখুৱালে আম্মা মিউজিয়াম নে কিবা এটা বোলে ইংৰাজীত লিখা আছে। আৰু এইটো মানে মই এটা যিমানখিনি গম পালোঁ, এইটো এটা কিবা মানে সমাধি ক্ষেত্ৰ হয়। যেনেকৈ আমাৰ জালুকবাৰীত যেনেকৈ আছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, তেনেকৈ ইয়াতো খুব ধুনীয়াকৈ সমাধি ক্ষেত্ৰ হয়। আৰু ইয়াতে চাওক সেই সমাধি ক্ষেত্ৰতে সকলোৱে ধুনীয়াকৈ ইয়াত ফুল চুল ছটিয়াই আছে চাওক। আৰু সমাধিগৰাকী সেইগৰাকী আৰু এই ঘৰটোৰ ষ্ট্ৰাকচাৰটো চাওক না, ঘৰটোৰ ষ্ট্ৰাকচাৰটো ওপৰটো চাওক, ষ্ট্ৰাকচাৰটো চাওক কি ধুনীয়া, কি মজা। ষ্ট্ৰাকচাৰটো আচলতে খুব ধুনীয়া আৰু ইয়াৰ পৰিৱেশটো খুব ধুনীয়া চাওক। আৰু ওচৰতে আছে সাগৰখন আৰু সেইটো কাৰণে মানে খুব ধুনীয়া এটা বতাহো বলি আছে। তো আল্টিমেট এটা পৰিৱেশ, আল্টিমেট এটা জেগা আৰু আল্টিমেট ইয়াৰ মানুহবিলাক। আহিছিলোঁ মইনাত আৰু মই কোনো মানে প্লানিং নাই, কোনো একো নাই, জাষ্ট আহিছিলোঁ আৰু পৰিৱেশটো আপোনালোকক জাষ্ট দেখাওঁ বুলি ভিডিঅ'টো মোবাইল উঠাই পেলাই ভিডিঅ'টো শ্বুট কৰিলোঁ। কিবা দেখাম বা কিবা বুজাম বা ইয়াৰ পৰিৱেশৰ বিষয়ে যে কিবা ক'ম তেনেকুৱা নহয়, জাষ্ট আহিছিলোঁ, জাষ্ট দেখিলোঁ, ধুনীয়া লাগিছে, সোমালোঁ আৰু তামিলনাডুৰ এই চেন্নাইৰ পৰিৱেশটো জাষ্ট আপোনালোকক দেখুৱালোঁ। ষ্ট্ৰাকচাৰবিলাক খুব ধুনীয়া চাওক না, পৰিৱেশবিলাক খুব ধুনীয়া। আৰু ঠায়ে ঠায়ে এনেধৰণে সমাধি ক্ষেত্ৰবিলাক আছে চাওক। ইয়াত ভাৰত ৰত্ন হয়, কোনোবা এগৰাকী ভাৰত ৰত্ন হয় চাওক, MGR বুলি লিখা আছে। MGR কোনোবা এগৰাকী ভাৰত ৰত্ন হয়, বিশেষ চিনি পোৱা নাই, কিন্তু এইটো চাওক। তামিলনাডুৰ বাছখনৰ কালাৰ চাওক না, কিমান ৰঙীন বঙীন কালাৰ, খুব এটা ভাল লাগিছে আচলতে, পৰিৱেশটো ভাল লাগিছে। এনেই আজি ওলাই আহিলোঁ, বহুত দিনৰ পাছত ওলাই আহিলোঁ, তো ভাল লাগিছে মানে, ৰুমত নহ'লে বৰ হৈ আছিলোঁ। আৰু ইয়াত চাওক না, এনেকুৱা ধৰণৰ খুব ধুনীয়া ফুলৰ মানে দোকান খুব বহুত আছে। আৰু এনেকৈ ধৰণে ফুলৰ দোকানত বয়সস্থ মানুহবিলাক তেনেকৈ ৰৈ থাকে ফুলৰ, আৰু কাৰণ ইয়াত মানে ট্ৰেডিশ্যনেল হিচাপে ফুলটো খুব ধুনীয়াকৈ ব্যৱহাৰ কৰে তেওঁলোকে। আৰু এটা বস্তু কিন্তু ইয়াত মানে যে ইয়াত আপুনি কোনো ধৰণৰ গুটকা নাপায়, তো কোনো ধৰণৰ ইয়াত মানে আপুনি চাধা জাতীয় বস্তু নাপায় আৰু কোনো ধৰণৰ মানে হেৰি নাপায়, তামোল নাপায়। ইয়াত অকল মই যিমান দিন দেখিলোঁ, ইয়াত না মানুহক মই চাধা খোৱা দেখিলোঁ, না মই কাৰোবাক গুটকা এনেকৈ জোকাৰি থকা দেখিলোঁ, ঝটকা চটকা একো দেখিবলৈ নাপায় আপোনালোকে ইয়াত। সেইটো মানে নিট এণ্ড ক্লিন, সেইটো কাৰণে ইয়াত ক'তো ধৰণৰ আপুনি পিক চিক ক'তো তেনেকুৱা একো পিক চিক একো নাপায় মানে। আমাৰ অসমত যেনেকৈ পিক চূণ কিবা কিবি ন, ইয়াত সেই বস্তুটো নাই মানে, সেইটো কাৰণে সেই বস্তুটো বেছি ভাল লাগিছে। তো সেইটোৱে কথাটো অকণমান দেখুৱাই দিলোঁ পৰিৱেশটো। এইফালে যাওঁ মই সেইটোৱে সঁচা কথা ক'বলৈ গ'লে ইয়াৰ পৰিৱেশবিলাক সঁচাকৈ খুব ধুনীয়া আৰু ইয়াৰ ষ্ট্ৰাকচাৰবিলাক আচলতে খুব ধুনীয়া। খালি যেনিবা অকণমান ৰ'দটো বেছি আৰু সেইটো কাৰণে মানে কিন্তু ৰ'দটো বেছি যদিও আমাৰ ইয়াত ঘামটো ওলোৱা নাই আকৌ নমেন দা, মানে ইমান ৰ'দটো দিছে, ইমান গৰম লাগিছে যদিও মানে ঘামটো নোলায়, খালি গাটো মানে অলপ এঠা হৈ যায়, সেই তেনেকুৱা এটা প্ৰব্লেম পাইছোঁ। কিন্তু আমাৰ তাত ইমানটো গৰমত মানে আমাৰ একদম জোল ওলাই যাব, কিন্তু ইয়াত সেই জোলটো ওলোৱা নাই মানে, সেইটো খালি ভাল লাগিছে, সেই বস্তুটোৱে ভাল লাগিছে ইয়াত। আৰু ঘামাৰ পিছত মানে কিবা বডিটোত পৰা মানে পানীটো ওলাই নাযায় মানে, ঘামখিনি ওলাই গুচি নাযায়, ঘামখিনি মানে ধুনীয়াকৈ ৰৈ যায়, তেনেকুৱা এটা চিষ্টেমত এঠা হৈ যায় পিছত। আৰু এইফালে এখন গাৰ্ডেন, চবফালে ক'ৰবাত ধুনীয়াকৈ মানে ফুলৰো ডেক'ৰেশ্যন আছে। আৰু ইয়াত আহি পেলাই মই এটা কথাই গম পালোঁ, ইয়াৰ মানে কোনোবা এখন মিউজিয়াম, আৰু এই মিউজিয়ামতে সমাধি ক্ষেত্ৰ আছে। আৰু সেই সমাধি ক্ষেত্ৰতে মানে কোনোবা এওঁলোকৰ ষ্টেটৰে কোনোবা ডাঙৰ মানুহে হ'ব, যি মানে তেওঁলোক ভাৰত ৰত্ন হয়, আৰু সেই হিচাপে তেওঁলোকক খুব ধুনীয়াকৈ সন্মান জনাই পেলাই তেওঁলোকক সমাধি ক্ষেত্ৰত বন্তি চন্তি জ্বলাই থোৱা হৈছে। আৰু তেওঁলোকক ফুল আচলতে খুব শ্ৰদ্ধাৰে দিয়া হৈছে, তেনেকুৱা এটা কথা। আৰু এইটোৱে হৈছে পৰিৱেশ। আৰু ইয়াৰ পৰা এতিয়া আমি যামগৈ। আৰু ৰেণ্ডমলি এটা ভিডিঅ' বনালোঁ, কোনো হেৰি নাই মানে যে আপোনালোকে ইয়াৰ পৰা কিবা শিকাব পাৰিম, বুজাব পাৰিম, তেনেকুৱা একো নহয়, জাষ্ট আহিলোঁ, দেখিলোঁ, খুব ধুনীয়া লাগিলে পৰিৱেশটো, সেইটো কাৰণে সোমালোঁ মই। আৰু এতিয়া ইয়াৰ পৰা যামগৈ। সেয়াই আৰু সেইটোৱে পৰিৱেশ আছিলে, অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব। সকলো ভাল থাকক। গতিকে আজিলৈ বাই বাই।